শাওণ মাহ আৰম্ভ হোৱাৰ লগে লগে দেশৰ বিভিন্ন প্ৰান্তত হৰ হৰ মহাদেৱ ধ্বনিৰে মুখৰিত হৈ উঠে। এই মাহত ভগৱান শিৱৰ আটাইতকৈ প্ৰিয় মাহ বুলি বহু হিন্দুৱে বিশ্বাস কৰে। কোৱা হয় এই সময়ত আন্তৰিক ভক্তিৰে কৰা প্ৰাৰ্থনা, জপ, উপাসনা আৰু সৎকৰ্মই মানুহৰ মনক শান্তি দিয়ে আৰু ঈশ্বৰৰ ওচৰ চাপিবলৈ অনুপ্ৰাণিত কৰে। কিন্তু আপুনি জানেনে, এই পবিত্ৰ মাহত কিছুমান অভ্যাস বা আচৰণ এৰাই চলিবলৈ বহুতে পৰামৰ্শ দিয়ে। বহু ভক্তই বিশ্বাস কৰে যে সৰু সৰু ভুলে এই মাহৰ আধ্যাত্মিক সাধনাত ব্যাঘাত ঘটাব পাৰে। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম শাওণ মাহৰ আধ্যাত্মিক গুৰুত্ব, এই মাহত কি কি কৰিব লাগে, কি কি নকৰাই ভাল, সোমবাৰৰ বিশেষ মাহাত্য, উপবাসৰ নিয়ম, দান পুণ্য আৰু শেষত থাকিব এটা সহজ কিন্তু অৰ্থপূৰ্ণ প্ৰতিকাৰ। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব। শাওণ মাহৰ মাহাত্য। হিন্দু পৰম্পৰাত শাওণ মাহ ভগৱান শিৱৰ উপাসনাৰ বাবে এক বিশেষ সময় হিচাপে পৰিচিত। এই মাহত সংযম, ভক্তি আৰু সৎ আচৰণে আধ্যাত্মিক উন্নতিত সহায় কৰে। শাওণ মাহে কেৱল পূজা পাঠৰ কথাই নকয়, ই আমাক ধৈৰ্য, নম্ৰতা, আত্মনিয়ন্ত্ৰণ আৰু দয়াৰ শিক্ষাও দিয়ে। 1 নম্বৰ, প্ৰতিদিনে পুৱাতে স্নান কৰি শিৱৰ স্মৰণ কৰক। ৰাতিপুৱা সোনকালে উঠি গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধক। তাৰপিছত শান্ত মনেৰে ওম নমঃ শিৱায় এই মন্ত্ৰটো জপ কৰক। যদি ঘৰত শিৱৰ ছবি বা শিৱলিংগ থাকে তেন্তে ভক্তিভাৱে পূজা কৰিব পাৰে। 2 নম্বৰ, শিৱলিংগত পানী অৰ্পণ কৰক। শিৱলিংগত বিশুদ্ধ পানী বা গংগাজল অৰ্পণ কৰাটো বহু ভক্তই বিশেষ শুভ বুলি মনা হয়। ইয়াৰ লগতে বেলপাত, ধূপ, চাকি, ফল আগবঢ়াব পাৰে। পূজাৰ মূল শক্তি উপাচাৰত নহয়, আন্তৰিক ভক্তিত। 3 নম্বৰ, বেলপাত সঠিকভাৱে অৰ্পণ কৰক। বেলপাত শিৱ পূজাত বিশেষ স্থান দখল কৰে। পৰিষ্কাৰ, অক্ষত আৰু তিনিপটীয়া বেলপাত ভক্তিভাৱে অৰ্পণ কৰিলে বহুতে ইয়াক শুভ বুলি বিশ্বাস কৰা হয়। 4 নম্বৰ, সোমবাৰৰ উপবাস। শাওণ মাহৰ সোমবাৰে বহু ভক্তই উপবাস পালন কৰে। যিসকলে সম্পূৰ্ণ উপবাস কৰিব নোৱাৰে তেওঁলোকে ফল-মূল, গাখীৰ বা সাত্বিক আহাৰ গ্ৰহণ কৰি সংযম পালন কৰিব পাৰে। অসুস্থ, গৰ্ভৱতী বা চিকিৎসাজনিত কাৰণ থাকিলে চিকিৎসকৰ পৰামৰ্শ মানি চলাটো গুৰুত্বপূৰ্ণ। 5 নম্বৰ, ওম নমঃ শিৱায় আৰু মহামৃত্যুঞ্জয় মন্ত্ৰ। এই মাহত নিয়মিত মন্ত্ৰ জপ কৰিলে মন একাগ্ৰতা হয় আৰু মানসিক শান্তি লাভ কৰাত সহায়ক হ'ব পাৰে। 6 নম্বৰ, শিৱপুৰাণ বা ধৰ্মীয় পাঠ। প্ৰতিদিনে অলপ সময় ধৰ্মীয় গ্ৰন্থ পঢ়া বা শুনা অথবা নৈতিক শিক্ষামূলক আলোচনা কৰাটো আধ্যাত্মিক চৰ্চাৰ অংশ হ'ব পাৰে। 7 নম্বৰ, দান পুণ্য। সামৰ্থ্য অনুসৰি খাদ্য, বস্ত্ৰ বা প্ৰয়োজনীয় সামগ্ৰী দান কৰক। দুখীয়াক সহায় কৰা, পশু-পক্ষীক খাদ্য দিয়া আৰু গছ ৰোপণ কৰাৰ দৰে কাম সমাজৰ বাবে ইতিবাচক। 8 নম্বৰ, পৰিয়ালৰ সৈতে সময় কটাওক। শাওণ মাহ কেৱল পূজাৰ সময় নহয়, পৰিয়ালৰ সৈতে প্ৰাৰ্থনা, ভক্তিগীত বা সৎ আলোচনা কৰিলে ঘৰখনত ইতিবাচক পৰিৱেশ গঢ়ি উঠিব পাৰে। এতিয়া জানো আহক শাওণ মাহতনো কি কি কৰিব নালাগে। 1 নম্বৰ, মিছা কথা ক'ব নালাগে। সত্য আৰু সততাক এই মাহত বিশেষ গুৰুত্ব দিয়া হয়। 2 নম্বৰ, কাকো অপমান নকৰিব। টান কথা, অপমান বা অহংকাৰৰ পৰা আঁতৰি থাকক। 3 নম্বৰ, অকাৰণতে খং নকৰিব। কিছুমানে বিনা কাৰণত খং কৰে, এইটো উচিত নহয়। খঙৰ মুহূৰ্তত সিদ্ধান্ত লোৱাৰ সলনি শান্ত হৈ চিন্তা কৰক। 4 নম্বৰ, নিচাজাতীয় বস্তু পৰিহাৰ কৰক। বহু ভক্তই এই মাহত মদ্যপান আৰু নিচাজাতীয় বস্তু এৰাই চলে। 5 নম্বৰ, আমিষ আহাৰ। বহু ভক্তই এই মাহত সাত্বিক আহাৰ গ্ৰহণ কৰে। এইটো ব্যক্তিগত বিশ্বাস আৰু পৰম্পৰাৰ ওপৰত নিৰ্ভৰশীল। 6 নম্বৰ, গছ-গছনি বা প্ৰকৃতিৰ ক্ষতি নকৰিব। প্ৰকৃতিক সন্মান কৰা আৰু পৰিৱেশ ৰক্ষা কৰাও এক ধৰণৰ সৎকৰ্ম। বিশেষ প্ৰতিকাৰ, প্ৰতিটো সোমবাৰে শিৱ মন্দিৰত বা ঘৰত ভক্তিভাৱে পানী আৰু বেলপাত অৰ্পণ কৰক। 11 বাৰ বা 108 বাৰ ওম নমঃ শিৱায় এই মন্ত্ৰটো জপ কৰক। সামৰ্থ্য অনুসৰি এজন অভাৱী মানুহক আহাৰ দিয়ক। উপসংহাৰ, বন্ধু-বান্ধৱীসকল, শাওণ মাহৰ আচল অৰ্থ কেৱল পূজা-পাঠ নহয়, ই হৈছে নিজৰ মন, কথা আৰু আচৰণক উন্নত কৰাৰ এক সুযোগ।
যদি আমি সত্য দয়া সংযম ভক্তি আৰু সদাচাৰক জীৱনত স্থান দিওঁ তেন্তে এই মাহৰ আধ্যাত্মিক মূল্য সঁচাকৈ উপলব্ধি কৰিব পাৰিম। আপুনি এই মাহত কি নিয়ম পালন কৰে কমেণ্টত নিশ্চয় লিখিব। ভিডিঅ'টো যদি উপযোগী যেন লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ।